খবৰ এই মুহূৰ্তত অনুৰাগ আহি প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত তেওঁ উপস্থিত হৈছে যিহেতু পুৱাই ভাল খবৰটো আহিল আৰু অহাৰ পাছতে এতিয়া সকলোৰে মাজত আনন্দৰ বন্যা বৈছে যিহেতু এই মুহূৰ্তত মই অনুৰাগৰ মন্তব্য ল'বলৈ প্ৰথম প্ৰয়াস কৰিম সকলো আটাইতকৈ বেছি মানে মোৰ যদি মোৰ পৰা অনুপ্ৰেৰণা শিক্ষাগুৰুসকলে তেওঁলোকে যাতে কৈছিলে মানে ভাল ৰিজাল্ট এটা কৰিব লাগিব কিন্তু যে আটাইতকৈ ভাল হ'ব লাগিব নিজৰ বেষ্টটো দে যি হয় পাছত দেখা যাব নিজৰ বেষ্টটো দিব লাগিব হয় তেওঁলোকে মোক কৈছিলে হ'ব তুমি কৈছিলে যে মানে তুমি ভাল ৰিজাল্ট এটা কৰিব লাগিব তোমাৰ ওপৰত আমাৰ বহুত আশা আছে আমি চবেই একেলগে আমি ইটোৱে সিটো বুজাইছিলোঁ কোনোবাই বুজি নাপালে ইটোৱে মই বুজাইছিলোঁ বা মই বুজি নাপালে বেলেগে বুজাইছিলে তেনেকৈ বহুত ভাল হৈছে নিশ্চয় মই এই মুহূৰ্তত অনুৰাগৰ সৈতে অকণমান কথা পাতিম অনুৰাগ মই নিপন আছে নিপন প্ৰথমতে অনুৰাগ বহুত বহুত অভিনন্দন থেংক ইউ ধন্যবাদ মোৰ বহুত ভাল লাগিছে এক্সপেক্ট কৰা নাছিলোঁ ফাৰ্ষ্ট ৰেংকটো পাম বুলি কিন্তু মানে 95-96 এটা পাৰ্চেণ্টেজ এক্সপেক্ট কৰিছিলোঁ কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি এক্সপেক্ট কৰা নাছিলোঁ আজি বহুত ভাল লাগিছে সেইকাৰণে ভৱিষ্যত পৰিকল্পনা কি আছে তোমাৰ ভৱিষ্যতে মই ভাবিছোঁ ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ এক্সাম দিম ভাল এখন NIT বা IITত চিট মানে পঢ়াৰ ইচ্ছা আছে এতিয়া তুমি নৱম শ্ৰেণীৰ পৰা প্ৰজ্ঞা একাডেমী ইয়াৰ প্ৰথম তুমি শিক্ষা ক'ত আৰম্ভ কৰিছিলা মোৰ জোনাৰী সংঘ বিদ্যালয়ৰ পৰা প্ৰথম আৰম্ভ কৰিছিলোঁ তেওঁলোকেও বহুত মোৰ পৰা ভেটিটো গঢ়ি দিয়াত অনুপ্ৰেৰণা আছে তেওঁলোকে মোক বহুত সহায় কৰিছিলে যদি আগৰ ভেটিটো গঢ়ি দিয়া হয়তো ইমান কৰিব নোৱাৰিলোহেঁতেন অনুৰাগে প্ৰথম খবৰটো কেতিয়া পালে মোৰ 9টা নহয় 10টা বজাত ফোন কৰিছে মোৰ বা এগৰাকীয়ে বোলে তাৰ নামটো টিভিত দেখিছোঁ ফাৰ্ষ্ট ৰেংক মোৰ প্ৰথমতে বিশ্বাস হোৱা নাছিল টিভি খুলি চালো হয় মই হয় কেনেকুৱা লাগিছে ইমান এটা ডাঙৰ খবৰ আমি খুব আমাৰে বেছি আনন্দ লাগিছে মোৰ বহুত প্ৰথমতে বিশ্বাস হোৱা নাছিলে মই মানে 95-96 এক্সপেক্ট কৰিছিলোঁ কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি মানে এক্সপেক্ট কৰা নাছিলোঁ কাৰণ এবাৰ পেপাৰ অলপ টান আহিছিলে তথাপি ভাল হৈছিলে পৰীক্ষাটো কিন্তু এক্সপেক্ট মানে ফাৰ্ষ্ট ৰেংক বুলি ভবা নাছিলোঁ বহুত ভাল লাগিছে এতিয়া তোমাৰ সমানে তোমাৰ ছাৰ বাইদেউসকল বহুত বেছি উৎফুল্লিত হয় ছাৰ বাইদেউসকলেতো বহুত মানে মোৰ ওপৰত অৰিহণা যোগাইছিলে কিবা ডাউট থাকিলে তেওঁলোকে ক্লিয়াৰ কৰি দিছিলে স্কুললৈও আহিছিলোঁ সুধিবলৈ মানে কিবা যদি বুজি নোপোৱা থাকে এক্সট্ৰা ক্লাছো কৰি দিছিলে এনেকৈ মানে বহুত অৰিহণা যোগাইছিলে ভৱিষ্যতে মই ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছোঁ এতিয়ালৈকে পঢ়াৰ বাহিৰে কাৰাটে তবলা শিকিছিলোঁ মই অনুৰাগে কাৰাটে খেলে হয় কেতিয়াৰ পৰা মই ক্লাছ 4 পৰা শিকিছোঁ হয় এতিয়া মই ব্ৰাউন বেল্ট হয় আৰু তবলা শিকিছোঁ হয় মোৰ 12-13 ঘণ্টা পঢ়িছিলোঁ মানে একেৰাহে পঢ়ি থকা নাছিলোঁ 1 ঘণ্টা 1.5 ঘণ্টা পঢ়িছিলোঁ তাৰপিছত মানে 10 মিনিটমান কিবা গান এটা কৰিছিলোঁ হয় তবলা বজাইছিলোঁ তেনেকৈ পঢ়িছিলোঁ শিক্ষা নগৰী বুলি কোৱা হয় অনুৰাগ শিক্ষা নগৰী বুলি কোৱা হয় যোৰহাটক গতিকে আকৌ তুমি এনে এটা ফলাফল আনি এক নতুন মাত্ৰা দিলা কি ক'বা গোটেই যোৰহাটবাসীক কি ক'বা গোটেই সমগ্ৰ অসমৰ দৃষ্টি নিবদ্ধ হৈছে এই মুহূৰ্তত তোমাৰ হয় বহুত ভাল লাগিছে সকলোৱে যোৰহাটবাসীলৈ বহুত অভিনন্দনো থাকিলে মোৰ ফালৰ পৰা কাৰণ তেওঁলোকেও বহুত আমাৰ অৰিহণা আছে কাৰণ এখন নিজৰ জেগাৰ কাৰণে নাম এটা কৰিলে নিজৰে বহুত ভাল লাগে বহুত ভাল লাগিছে আজি এয়া আছিল অনুৰাগ মই অনুৰাগৰ পিতৃৰ লগতো অকণমান কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত এয়া প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দৃশ্যাংশ মই দেখুৱাইছোঁ মই অনুৰাগৰ পিতৃ নহয় জানো মই অকণমান কথা পাতিম ল'ৰাই যি ফলাফল কঢ়িয়াই আনিলে সমগ্ৰ অসমে গৌৰৱ কৰিছে এই মুহূৰ্তত যোৰহতীয়া হিচাপে ময়ো নিজে বাতৰি কৰিবলৈ আহি গৌৰৱ অনুভৱ কৰিছোঁ পিতৃ হিচাপে কি প্ৰতিক্ৰিয়া দিব বহুত ভাল লাগিছে আচলতে তাৰ পঢ়াৰ সময়টো চাই পেলাই যে এই ৰিজাল্টটো হ'ব আমি ভবা নাছিলোঁ পঢ়াৰ সময়টো তাৰ বৰ কম আৰু সেইকাৰণে ভাবিছোঁ তাৰ ৰিজাল্টটো তাৰ অলপ ব্ৰেইনটো বেলেগ ধৰণৰ বুলি আমি ভাবিছোঁ পঢ়াটো একেবাৰেই কম মানে 2 ঘণ্টা 3 ঘণ্টা মেক্সিমাম 3 ঘণ্টামান পঢ়ে আৰু মোবাইলটো অলপ বেছিকৈ ব্যৱহাৰ কৰে বুলি আমি ভাবিছোঁ মাকেও সেই কলেজ এখনত কৰে গতিকে সেই মাকৰ চিন্তা হৈছে যে ই অকণমান মানে নামটো আনিব নোৱাৰিব নেকি কিন্তু আমি ফাৰ্ষ্ট পজিশ্যন পোৱা বুলি ভবা নাছিলোঁ আমি কোনো মানে গতিকে পেছাগত হিচাপে মই ব্যৱসায় কৰোঁ আগতে মই কলেজ এখনত পঢ়িছিলোঁ কলেজৰ পৰা মই আহি পেলাই ব্যৱসায়ত আছোঁ এতিয়া মই মাকে সেই কেন্দ্ৰীয় কলেজত পঢ়ি যোৰহাটৰ আপুনি এটা কথা কৈছে যে মোবাইল ফোন ব্যৱহাৰ কৰাৰ কথাটো কৈছে মোবাইল বেছি ব্যৱহাৰ কৰে তাৰপিছতো ল'ৰা অসমৰ ভিতৰত প্ৰথম স্থানত উজলিছে গতিকে মোবাইল ব্যৱহাৰ বেয়া হ'ব নোৱাৰে নহয় মই সেইটো নকওঁ যে মোবাইল ব্যৱহাৰ কৰিব লাগিব বুলি তাৰ হয়তো ব্ৰেইনটো অলপ বেলেগ ধৰণৰ আছে বুলি ভাবোঁ সি মানে একদম পঢ়াটো একেবাৰে কম তাৰ আমাৰো চিন্তা হৈছিল শুভেচ্ছা জনাইছোঁ বহুত এয়া মই নিপনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ প্ৰজ্ঞা একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই উৎসাহ যথেষ্ট কেনেধৰণে আদৰণি জনাবা বন্ধুক আজি খুব ভাল লাগিছে আপোনাৰ আমাৰ ইয়াত প্ৰথম আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি পেলাই বহুত ভাল ৰিজাল্ট কৰিছে সকলোৱে এটা মিঠা কোলাহলে অনুৰাগক আদৰণি জনাব লাগে হয় অতিকে ভাল লাগিছে আজি যিহেতু মানে এইটো এটা ইনস্পিৰেশ্যন হয় আমাৰ জুনিয়ৰবিলাকৰ কাৰণে এইটো ৰিজাল্টৰ কাৰণে মানে বহুতে বাট চাই থাকে আৰু এইটো মেটাৰো কৰে বহুত যিহেতু মানে বহুত এটা সপোন টাইপ হয় ল'ৰা ছোৱালী কিছুমানৰ কাৰণে মেক্সিমামৰ কাৰণে ক্লাছ 10ৰ মেট্ৰিকৰ ৰিজাল্টটো চ' ডেফিনেটলি বহুত ভাল লাগিছে
নিশ্চয় মই কলেজৰ শিক্ষকসকল আছে আপোনালোকৰ ছাত্ৰই গোটেই সমগ্ৰ অসমৰ দৃষ্টি এই মুহূৰ্তত নিবদ্ধ হৈ আছে আৰু যোৰহাটলৈ সুনাম কঢ়িয়াই আনিলে কি বাৰ্তা দিব? আমি সকলো সুখী। যোৰহাটলৈ বহুত দিন এনেকুৱা প্ৰথম স্থানটো অহাই নাছিলে, কিন্তু আমাৰো প্ৰথম বেটছ আছিলে এইটো। গতিকে আমাৰ প্ৰথম বেটছ আছিলে 48টা ষ্টুডেণ্ট আমাৰ আছিল প্ৰথম বেটছত, আৰু গোটেই ষ্টুডেণ্টখিনি আমাৰ ভাল আছিলে। আমি তাহাঁতক খুব ভালকৈ শিক্ষকসকলে পঢ়াইছিলোঁ, আৰু তাহাঁতক আমি 11-12লৈকে যাতে কম্পিটিটিভ পৰীক্ষাবিলাকত সফল হয় সেইধৰণে প্ৰিপেৰেশ্যন কৰাইছিলোঁ। আৰু অনুৰাগে প্ৰথম স্থান পোৱাত আমি সকলো আনন্দিত, সকলো সুখী হয়। অতি সুন্দৰ পৰিৱেশ এই মুহূৰ্তত প্ৰজ্ঞা একাডেমীত আছো আৰু যোৰহাটৰ বাবে ই এক অতিকে সুখবৰ। এই মুহূৰ্তত অনুৰাগ আহি প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত তেওঁ উপস্থিত হৈছে। আৰু যিহেতু পুৱাই ভাল খবৰটো আহিল আৰু অহাৰ পাছতে এতিয়া সকলোৰে মাজত আনন্দৰ বন্যা বৈছে। যিহেতু এই মুহূৰ্তত মই অনুৰাগৰ মন্তব্য ল'বলৈ প্ৰথম প্ৰয়াস কৰিম। সকলো আটাইতকৈ বেছি মানে মোৰ যদি মোৰ পৰা অনুপ্ৰেৰণা শিক্ষাগুৰুসকলে তেওঁলোকে যাতে কৈছিলে মানে ভাল ৰিজাল্ট এটা কৰিব লাগিব, কিন্তু যে আটাইতকৈ ভাল হ'ব লাগিব নিজৰ বেষ্টটো দে, যি হয় পাছত দেখা যাব, নিজৰ বেষ্টটো দিব লাগিব। হয়, তেওঁলোকে মোক কৈছিলে হ'ব, তুমিতো কৈছিলে যে মানে তুমি ভাল ৰিজাল্ট এটা কৰিব লাগিব, তোমাৰ ওপৰত আমাৰ বহুত আশা আছে। আমি চবেই একেলগে আমি ইটোৱে সিটো বুজাইছিলোঁ, কোনোবাই বুজি নাপালে ইটোৱে মই বুজাইছিলোঁ, বা মই বুজি নাপালে বেলেগে বুজাইছিলে, তেনেকৈ বহুত বুজাইছে। নিশ্চয় মই এই মুহূৰ্তত অনুৰাগৰ সৈতে অকণমান কথা পাতিম। অনুৰাগ, মই নিপন আছে, নিপন প্ৰথমতে অনুৰাগ বহুত অভিনন্দন। থেংক ইউ ধন্যবাদ। মোৰ বহুত ভাল লাগিছে, এক্সপেক্ট কৰা নাছিলোঁ ফাৰ্ষ্ট ৰেংকটো পাম বুলি, কিন্তু মানে 95-96 এটা পাৰ্চেণ্টেজ এক্সপেক্ট কৰিছিলোঁ, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি এক্সপেক্ট কৰা নাছিলোঁ। আজি বহুত ভাল লাগিছে সেইকাৰণে। ভৱিষ্যত পৰিকল্পনা কি আছে তোমাৰ? ভৱিষ্যতে মই ভাবিছোঁ ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ এক্সাম দিম, ভাল এখন NIT বা IITত মানে পঢ়াৰ ইচ্ছা আছে এতিয়া। অনুৰাগ, তুমি নৱম শ্ৰেণীৰ পৰা প্ৰজ্ঞা একাডেমী আহিছা, ইয়াৰ প্ৰথম তুমি শিক্ষা ক'ত আৰম্ভ কৰিছিলা? মোৰ জোনাকী সংঘ বিদ্যালয়ৰ পৰা প্ৰথম আৰম্ভ কৰিছিলোঁ। তেওঁলোকেও বহুত মোৰ পৰা ভেটিটো গঢ়ি দিয়াত অনুপ্ৰেৰণা আছে, তেওঁলোকে বহুত সহায় কৰিছিলে। যদি আগৰ ভেটিটো গঢ়ি দিয়া হয়তো ইমান কৰিব নোৱাৰিলোহেঁতেন। অনুৰাগে প্ৰথম খবৰটো কেতিয়া পালে? মোৰ 10টা বজাত ফোন কৰিছে মোৰ বা এগৰাকীয়ে, বোলে তাৰ নামটো টিভিত দেখিছোঁ ফাৰ্ষ্ট ৰেংক। মোৰ প্ৰথমতে বিশ্বাসেই হোৱা নাছিল, টিভি খুলি চালোঁ হয় মই হয়। কেনেকুৱা লাগিছে ইমান এটা ডাঙৰ খবৰ? আমি খুব আমাৰে বেছি আনন্দ লাগিছে। মোৰ বহুত প্ৰথমতে বিশ্বাস হোৱা নাছিলে, মই মানে 95-96 এক্সপেক্ট কৰিছিলোঁ, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি মানে এক্সপেক্ট কৰা নাছিলোঁ, কাৰণ এবাৰ পেপাৰ অলপ টান আহিছিলে। তথাপি ভাল হৈছিলে পৰীক্ষাটো, কিন্তু এক্সপেক্ট মানে ফাৰ্ষ্ট ৰেংক বুলি ভবা নাছিলোঁ। বহুত ভাল লাগিছে এতিয়া। তোমাৰ সমানে তোমাৰ ছাৰ বাইদেউসকল বহুত বেছি উৎফুল্লিত। হয়, ছাৰ বাইদেউসকলেতো বহুত মানে মোৰ ওপৰত অৰিহণা যোগাইছিলে। কিবা ডাউট থাকিলে তেওঁলোকে ক্লিয়াৰ কৰি দিছিলে, স্কুললৈও আহিছিলোঁ সুধিবলৈ, মানে কিবা যদি বুজি নোপোৱা থাকে এক্সট্ৰা ক্লাছো কৰি দিছিলে, এনেকৈ মানে বহুত অৰিহণা যোগাইছিলে। ভৱিষ্যতে মই ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছোঁ এতিয়ালৈকে। পঢ়াৰ বাহিৰে কাৰাটে, তবলা শিকিছিলোঁ মই। অনুৰাগে কাৰাটে খেলে? হয়। কেতিয়াৰ পৰা? মই ক্লাছ 4ৰ পৰা শিকিছোঁ। হয়, এতিয়া মই ব্ৰাউন বেল্ট। হয়, আৰু তবলা শিকিছোঁ। হয়। মোৰ 12-13 ঘণ্টা পঢ়িছিলোঁ, মানে একেৰাহে পঢ়ি থকা নাছিলোঁ, 1-1.5 ঘণ্টা পঢ়িছিলোঁ। তাৰপিছত মানে 10 মিনিটমান কিবা গান এটা কৰিছিলোঁ, হয় তবলা বজাইছিলোঁ, তেনেকৈ পঢ়িছিলোঁ। শিক্ষা নগৰী বুলি কোৱা হয় অনুৰাগ, শিক্ষা নগৰী বুলি কোৱা হয় যোৰহাটক। গতিকে আকৌ তুমি এনে এটা ফলাফল আনি এক নতুন মাত্ৰা দিলা, কি ক'বা? গোটেই যোৰহাটবাসীক কি ক'বা? গোটেই সমগ্ৰ অসমৰ দৃষ্টি নিবদ্ধ হৈছে এই মুহূৰ্তত তোমাৰ। হয়, বহুত ভাল লাগিছে। সকলোৱে যোৰহাটবাসীলৈ বহুত অভিনন্দনো থাকিলে মোৰ ফালৰ পৰা, কাৰণ তেওঁলোকেও বহুত আমাৰ অৰিহণা আছে, কাৰণ এখন নিজৰ জেগাৰ কাৰণে নাম এটা কৰিলে নিজৰে বহুত ভাল লাগে। বহুত ভাল লাগিছে আজি। এয়া আছিল অনুৰাগ। মই অনুৰাগৰ পিতৃৰ লগতো অকণমান কথা পাতিবলৈ যত্ন কৰিম। এই মুহূৰ্তত এয়া প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দৃশ্যাংশ মই দেখুৱাইছোঁ। মই অনুৰাগৰ পিতৃ নহয় জানো, মই অকণমান কথা পাতিম। ল'ৰাই যি ফলাফল কঢ়িয়াই আনিলে সমগ্ৰ অসমে গৌৰৱ কৰিছে। এই মুহূৰ্তত যোৰহতীয়া হিচাপে ময়ো নিজে বাতৰি কৰিবলৈ আহি গৌৰৱ অনুভৱ কৰিছোঁ। পিতৃ হিচাপে কি প্ৰতিক্ৰিয়া দিব? বহুত ভাল লাগিছে। আচলতে তাৰ পঢ়াৰ সময়টো চাই পেলাই যে এই ৰিজাল্টটো হ'ব আমি ভবা নাছিলোঁ। পঢ়াৰ সময়টো তাৰ বৰ কম, আৰু সেইকাৰণে ভাবিছোঁ তাৰ ৰিজাল্টটো তাৰ অলপ ব্ৰেইনটো বেলেগ ধৰণৰ বুলি আমি ভাবিছোঁ। পঢ়াটো একেবাৰেই কম, আপোনাৰ 2 ঘণ্টা 3 ঘণ্টা মেক্সিমাম 3 ঘণ্টামান পঢ়ে, আৰু মোবাইলটো অলপ বেছিকৈ ব্যৱহাৰ কৰে বুলি আমি ভাবিছোঁ। মাকেও সেই কলেজ এখনত কৰে, গতিকে সেই মাকৰ চিন্তা হৈছে যে ই অকণমান মানে নামটো আনিব নোৱাৰিব নেকি, কিন্তু আমি ফাৰ্ষ্ট পজিশ্যন পাওঁ বুলি ভবা নাছিলোঁ আমি কোনো ধৰণে। গতিকে পেছাগত হিচাপে মই ব্যৱসায় কৰোঁ। আগতে মই কলেজ এখনত পঢ়িছিলোঁ, কলেজৰ পৰা মই আহি পেলাই ব্যৱসায়ত আছোঁ এতিয়া। মই মাকে সেই কেন্দ্ৰীয় কলেজত কৰে যোৰহাটৰ। আপুনি এটা কথা কৈছে যে মোবাইল ফোন ব্যৱহাৰ কৰাৰ কথাটো কৈছে, মোবাইল বেছি ব্যৱহাৰ কৰে, তাৰপিছতো ল'ৰা অসমৰ ভিতৰত প্ৰথম স্থানত উজলিছে। গতিকে মোবাইল ব্যৱহাৰ বেয়া হ'ব নোৱাৰে। নহয়, মই সেইটো নকওঁ যে মোবাইল ব্যৱহাৰ কৰিব লাগিব বুলি। তাৰ হয়তো ব্ৰেইনটো অলপ বেলেগ ধৰণৰ আছে।
আছে বুলি ভাবোঁ। সি মানে একদম পঢ়াটো একেবাৰে কম তাৰ, আমাৰো চিন্তা হৈছিল। শুভেচ্ছা জনাইছো বহুত বহুত। এয়া মই নিপনক দেখুৱাবলৈ অনুৰোধ জনাইছো। প্ৰজ্ঞা একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই উৎসাহ যথেষ্ট। কেনেধৰণে আদৰণি জনাবা বন্ধুক? আজি খুব ভাল লাগিছে আপোনাৰ। আমাৰ ইয়াত প্ৰথম আজি হাই ছেকেণ্ডেৰী পৰীক্ষা দি পেলাই বহুত ভাল ৰিজাল্ট কৰিছে। সকলোৱে এটা মিঠা কোলা হ'লে অনুৰাগক আদৰণি জনাব লাগে। হয়, অতিকে ভাল লাগিছে আজি, যিহেতু মানে এইটো এটা ইনস্পিৰেশ্যন হয় আমাৰ জুনিয়ৰবিলাকৰ কাৰণে। এইটো ৰিজাল্টৰ কাৰণে মানে বহুতে বাট চাই থাকে আৰু এইটো মেটাৰো কৰে বহুত, যিহেতু মানে বহুত এটা সপোন টাইপ হয় ল'ৰা ছোৱালী কিছুমানৰ কাৰণে, মেক্সিমামৰ কাৰণে ক্লাছ 10ৰ মেট্ৰিকৰ ৰিজাল্টটো। চ' ডেফিনেটলি বহুত ভাল লাগিছে। মই কলেজৰ শিক্ষকসকল আছে, আপোনালোকৰ ছাত্ৰই গোটেই সমগ্ৰ অসমৰ দৃষ্টি এই মুহূৰ্তত নিবদ্ধ হৈ আছে আৰু যোৰহাটলৈ সুনাম কঢ়িয়াই আনিলে কি বাৰ্তা দিব? আমি সকলো সুখী। যোৰহাটলৈ বহুত দিন এনেকুৱা প্ৰথম স্থানটো অহাই নাছিলে, কিন্তু আমাৰো প্ৰথম বেটছ আছিলে এইটো। গতিকে আমাৰ প্ৰথম বেটছ আছিলে, 48টা ষ্টুডেণ্ট আমাৰ আছিল প্ৰথম বেটছত, আৰু গোটেই ষ্টুডেণ্টখিনি আমাৰ ভাল আছিলে। আমি তাহাঁতক খুব ভালকৈ শিক্ষকসকলে পঢ়াইছিলোঁ আৰু তাহাঁতক আমি 11-12লৈকে যাতে কম্পিটিটিভ পৰীক্ষাবিলাকত সফল হয় সেইধৰণে প্ৰিপেৰেশ্যন কৰাইছিলোঁ। আৰু অনুৰাগে প্ৰথম স্থান পোৱাত আমি সকলো আনন্দিত, সকলো সুখী হয়। অতি সুন্দৰ সুন্দৰ পৰিৱেশ এই মুহূৰ্তত প্ৰজ্ঞা একাডেমীত আছো আৰু যোৰহাটৰ বাবে ই এক অতিকে সুখবৰ। এই মুহূৰ্তত অনুৰাগ আহি প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত তেওঁ উপস্থিত হৈছে। যিহেতু পুৱাই ভাল খবৰটো আহিল আৰু অহাৰ পাছতে এতিয়া সকলোৰে মাজত আনন্দৰ বন্যা বৈছে। যিহেতু এই মুহূৰ্তত মই অনুৰাগৰ মন্তব্য ল'বলৈ প্ৰথম প্ৰয়াস কৰিম। সকলো আটাইতকৈ বেছি মানে মোৰ যদি মোৰ পৰা অনুপ্ৰেৰণা শিক্ষাগুৰুসকলে তেওঁলোকে যাতে কৈছিলে মানে ভাল ৰিজাল্ট এটা কৰিব লাগিব, কিন্তু আটাইতকৈ ভাল হ'ব লাগিব নিজৰ বেষ্টটো দে, যি হয় পাছত দেখা যাব, নিজৰ বেষ্টটো দিব লাগিব। হয়, তেওঁলোকে মোক কৈছিলে হ'ব, তুমিতো কৈছিলে যে মানে তুমি ভাল ৰিজাল্ট এটা কৰিব লাগিব, তোমাৰ ওপৰত আমাৰ বহুত আশা আছে। আমি চবেই একেলগে আমি ইটোৱে সিটোক বুজাইছিলোঁ, কোনোবাই বুজি নাপালে ইটোৱে মই বুজাইছিলোঁ, বা মই বুজি নাপালে বেলেগে বুজাইছিলে, তেনেকৈ বহুত বুজাইছে। নিশ্চয় মই এই মুহূৰ্তত অনুৰাগৰ সৈতে অকণমান কথা পাতিম। অনুৰাগ, মই নিপন আছে, নিপন প্ৰথমতে অনুৰাগ বহুত বহুত অভিনন্দন। থেংক ইউ ধন্যবাদ। মোৰ বহুত ভাল লাগিছে, এক্সপেক্ট কৰা নাছিলোঁ ফাৰ্ষ্ট ৰেংকটো পাম বুলি, কিন্তু মানে 95-96 এটা পাৰ্চেণ্টেজ এক্সপেক্ট কৰিছিলোঁ, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি এক্সপেক্ট কৰা নাছিলোঁ। আজি বহুত ভাল লাগিছে সেইকাৰণে। ভৱিষ্যত পৰিকল্পনা কি আছে তোমাৰ? ভৱিষ্যতে মই ভাবিছোঁ ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ এক্সাম দিম, ভাল এখন NIT বা IITত মানে পঢ়াৰ ইচ্ছা আছে এতিয়া। অনুৰাগ, তুমি নৱম শ্ৰেণীৰ পৰা প্ৰজ্ঞা একাডেমী আহিছা, ইয়াৰ প্ৰথম তুমি শিক্ষা ক'ত আৰম্ভ কৰিছিলা? মোৰ জোনাৰী সংঘ বিদ্যালয়ৰ পৰা প্ৰথম আৰম্ভ কৰিছিলোঁ। তেওঁলোকেও বহুত মোৰ পৰা ভেটিটো গঢ়ি দিয়াত অনুপ্ৰেৰণা আছে, তেওঁলোকে বহুত সহায় কৰিছিলে। যদি আগৰ ভেটিটো গঢ়ি দিয়া হয়তো ইমান কৰিব নোৱাৰিলোহেঁতেন। অনুৰাগে প্ৰথম খবৰটো কেতিয়া পালে? মোৰ 10টা বজাত ফোন কৰিছে মোৰ বাই এগৰাকীয়ে, বোলে তাৰ নামটো টিভিত দেখিছোঁ ফাৰ্ষ্ট ৰেংক। মোৰ প্ৰথমতে বিশ্বাসেই হোৱা নাছিল, টিভি খুলি চালো হয় মই হয়। কেনেকুৱা লাগিছে ইমান এটা ডাঙৰ খবৰ? আমি খুব আমাৰে বেছি আনন্দ লাগিছে। মোৰ বহুত প্ৰথমতে বিশ্বাস হোৱা নাছিলে, মই মানে 95-96 এক্সপেক্ট কৰিছিলোঁ, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি মানে এক্সপেক্ট কৰা নাছিলোঁ, কাৰণ এইবাৰ পেপাৰ অলপ টান আহিছিলে। তথাপি ভাল হৈছিলে পৰীক্ষাটো, কিন্তু এক্সপেক্ট মানে ফাৰ্ষ্ট ৰেংক বুলি ভবা নাছিলোঁ। বহুত ভাল লাগিছে এতিয়া। তোমাৰ সমানে সমানে তোমাৰ ছাৰ বাইদেউসকল বহুত বেছি উৎফুল্লিত। হয়, ছাৰ বাইদেউসকলেতো বহুত মানে মোৰ ওপৰত অৰিহণা যোগাইছিলে। কিবা ডাউট থাকিলে তেওঁলোকে ক্লিয়াৰ কৰি দিছিলে, স্কুললৈও আহিছিলোঁ সুধিবলৈ, মানে কিবা যদি বুজি নোপোৱা থাকে এক্সট্ৰা ক্লাছো কৰি দিছিলে, এনেকৈ মানে বহুত অৰিহণা যোগাইছিলে। ভৱিষ্যতে মই ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছোঁ এতিয়ালৈকে। পঢ়াৰ বাহিৰে কাৰাটে, তবলা শিকিছিলোঁ মই। অনুৰাগে কাৰাটে খেলে? হয়। কেতিয়াৰ পৰা? মই ক্লাছ 4ৰ পৰা শিকিছোঁ। হয়, এতিয়া মই ব্ৰাউন বেল্ট। হয়, আৰু তবলা শিকিছোঁ। হয়। মোৰ 12-13 ঘণ্টা পঢ়িছিলোঁ, মানে একেৰাহে পঢ়ি থকা নাছিলোঁ, 1-1.5 ঘণ্টা পঢ়িছিলোঁ। তাৰপিছত মানে 10 মিনিটমান কিবা গান এটা কৰিছিলোঁ, হয় তবলা বজাইছিলোঁ, তেনেকৈ পঢ়িছিলোঁ। শিক্ষা নগৰী বুলি কোৱা হয় অনুৰাগ, শিক্ষা নগৰী বুলি কোৱা হয় যোৰহাটক। গতিকে আকৌ তুমি এনে এটা ফলাফল আনি এক নতুন মাত্ৰা দিলা, কি ক'বা গোটেই যোৰহাটবাসীক, কি ক'বা গোটেই সমগ্ৰ অসমৰ দৃষ্টি নিবদ্ধ হৈছে এই মুহূৰ্তত তোমাৰ? হয়, বহুত ভাল লাগিছে। সকলোৱে যোৰহাটবাসীলৈ বহুত অভিনন্দনো থাকিলে মোৰ ফালৰ পৰা, কাৰণ তেওঁলোকেও বহুত আমাৰ অৰিহণা আছে, কাৰণ এখন নিজৰ জেগাৰ কাৰণে নাম এটা কৰিলে নিজৰে বহুত ভাল লাগে। বহুত ভাল লাগিছে আজি। এয়া আছিল অনুৰাগ। মই অনুৰাগৰ পিতৃৰ লগতো অকণমান কথা পাতিবলৈ যত্ন কৰিম। এই মুহূৰ্তত এয়া প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দৃশ্যাংশ মই দেখুৱাইছোঁ। মই অনুৰাগৰ পিতৃ নহয় জানো?
মই অকণমান কথা পাতিম ল'ৰাই যি ফলাফল কঢ়িয়াই আনিলে সমগ্ৰ অসমে গৌৰৱ কৰিছে এই মুহূৰ্তত যোৰহতীয়া হিচাপে ময়ো নিজে বাতৰি কৰিবলৈ আহি গৌৰৱ অনুভৱ কৰিছোঁ পিতৃ হিচাপে কি প্ৰতিক্ৰিয়া দিব বহুত ভাল লাগিছে আচলতে তাৰ পঢ়াৰ সময়টো চাই পেলাই যে এই ৰিজাল্টটো হ'ব আমি ভবা নাছিলোঁ পঢ়াৰ সময়টো তাৰ বৰ কম আৰু সেইকাৰণে ভাবিছোঁ তাৰ ৰিজাল্টটো তাৰ অলপ ব্ৰেইনটো বেলেগ ধৰণৰ বুলি আমি ভাবিছোঁ পঢ়াটো একেবাৰেই কম আপোনাৰ 2 ঘণ্টা 3 ঘণ্টা মেক্সিমাম 3 ঘণ্টামান পঢ়ে আৰু মোবাইলটো অলপ বেছিকৈ ব্যৱহাৰ কৰে বুলি আমি ভাবিছোঁ আৰু মাকেও সেই কলেজ এখনত কৰে গতিকে সেই মাকৰ চিন্তা হৈছে যে ই অকণমান মানে নামটো আনিব নোৱাৰিব নেকি কিন্তু আমি ফাৰ্ষ্ট পজিশ্যন পোৱা বুলি ভবা নাছিলোঁ আমি কোনো কাৰণে গতিকে পেছাগত হিচাপে মই ব্যৱসায় কৰোঁ আগতে মই কলেজ এখনত পঢ়িছিলোঁ কলেজৰ পৰা মই আহি পেলাই ব্যৱসায়ত আছোঁ এতিয়া মই মাকে সেই কেন্দ্ৰীয় কলেজত কৰে যোৰহাটৰ আপুনি এটা কথা কৈছে যে মোবাইল ফোন ব্যৱহাৰ কৰাৰ কথাটো কৈছে মোবাইল বেছি ব্যৱহাৰ কৰে তাৰপিছতো ল'ৰা অসমৰ ভিতৰত প্ৰথম স্থানত উজলিছে গতিকে মোবাইল ব্যৱহাৰ বেয়া হ'ব নোৱাৰে নহয় মই সেইটো নকওঁ যে মোবাইল ব্যৱহাৰ কৰিব লাগিব বুলি তাৰ হয়তো ব্ৰেইনটো অলপ বেলেগ ধৰণৰ আছে বুলি ভাবোঁ সি মানে একদম পঢ়াটো একেবাৰে কম তাৰ আমাৰ চিন্তা হৈছিল শুভেচ্ছা জনাইছোঁ বহুত বহুত এয়া মই নিপনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ প্ৰজ্ঞা একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই উৎসাহ যথেষ্ট কেনেধৰণে আদৰণি জনাবা বন্ধুক আজি খুব ভাল লাগিছে আপোনাৰ আমাৰ ইয়াত প্ৰথম আজি হাই ছেকেণ্ডেৰী পৰীক্ষা দি পেলাই বহুত ভাল ৰিজাল্ট কৰিছে সকলোৱে এটা মিঠা কোলাহলে অনুৰাগক আদৰণি জনাব লাগে হয় অতিকে ভাল লাগিছে আজি যিহেতু মানে এইটো এটা ইনস্পিৰেশ্যন হয় আমাৰ জুনিয়ৰবিলাকৰ কাৰণে এইটো ৰিজাল্টৰ কাৰণে মানে বহুতে বাট চাই থাকে আৰু এইটো মেটাৰো কৰে বহুত যিহেতু মানে বহুত এটা সপোন টাইপ হয় ল'ৰা ছোৱালী কিছুমানৰ কাৰণে মেক্সিমামৰ কাৰণে ক্লাছ 10ৰ মেট্ৰিকৰ ৰিজাল্টটো চ' ডেফিনেটলি বহুত ভাল লাগিছে মই কলেজৰ শিক্ষকসকল আছে আপোনালোকৰ ছাত্ৰই গোটেই সমগ্ৰ অসমৰ দৃষ্টি এই মুহূৰ্তত নিবদ্ধ হৈ আছে আৰু যোৰহাটলৈ সুনাম কঢ়িয়াই আনিলে কি বাৰ্তা দিব আমি সকলো সুখী যোৰহাটলৈ বহুত দিন এনেকুৱা প্ৰথম স্থানটো অহাই নাছিলে কিন্তু আমাৰো প্ৰথম বেটছ আছিলে এইটো গতিকে আমাৰ প্ৰথম বেটছ আছিলে 48টা ষ্টুডেণ্ট আমাৰ আছিল প্ৰথম বেটছত আৰু গোটেই ষ্টুডেণ্টখিনি আমাৰ ভাল আছিলে আমি তাহাঁতক খুব ভালকৈ শিক্ষকসকলে পঢ়াইছিলোঁ আৰু তাহাঁতক আমি 11-12লৈকে যাতে কম্পিটিটিভ পৰীক্ষাবিলাকত সফল হয় সেইধৰণে প্ৰিপেৰেশ্যন কৰাইছিলোঁ আৰু অনুৰাগে প্ৰথম স্থান পোৱাত আমি সকলো আনন্দিত সকলো সুখী হয় অতি সুন্দৰ পৰিৱেশ এই মুহূৰ্তত প্ৰজ্ঞা একাডেমীত আছোঁ আৰু যোৰহাটৰ বাবে ই এক অতিকে সুখবৰ এই মুহূৰ্তত অনুৰাগ আহি প্ৰজ্ঞা একাডেমী ছিনিয়ৰ